হয়, সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ ফালৰ পৰা আপোনাক গুৱাহাটীত যি সাহিত্য সাধনা বঁটা আগবঢ়ালে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মোৰ মনৰ অনুভৱ খুব সুন্দৰ। মই এই বঁটাৰ বাবে জয়তে মই সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ সভাপতি সম্পাদিকাকে ধৰি সমূহ কৰ্মকৰ্তাক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই 1993 চনতেই কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। কবিতা, প্ৰবন্ধ, গল্প এইসমূহ লিখা আৰম্ভ কৰিছিলোঁ আৰু এই চৰ্চা একেৰাহে মোৰ চলি আছিল 3 দশক ধৰি। আমাৰ দৰে পৰুৱাৰ দৰে ক্ষুদ্ৰ যুৱক আমি ভাবিছিলোঁ মাটি খুচৰি ঘূৰি ফুৰাৰ পাছত কোনেও নেদেখিব, কিন্তু সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমে মোৰ এই প্ৰচেষ্টাক দৃষ্টিগোচৰ কৰি মোৰ বায়'ডাটা বিচাৰিলে। তাৰপিছত মই বায়'ডাটা দিয়াৰ পাছত তেওঁলোকে মোলৈ পত্ৰ প্ৰেৰণ কৰিলে যে আপোনাক সাহিত্য সাধনা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। মই নথৈ আনন্দিত হ'লোঁ আৰু যোৱা 14 জুলাই তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ 3য় দ্বিবাৰ্ষিক অধিৱেশনত এই বঁটা আমাক প্ৰদান কৰে। আমি নথৈ সন্তুষ্টি লাভ কৰিছোঁ আৰু নথৈ আনন্দ লাভ কৰিছোঁ। 2019 বৰ্ষত আপোনাক সদৌ অসম কনিষ্ঠ যি কৃষি বিষয়া সন্থা তেজপুৰ শাখাৰ ফালৰ পৰাও আপোনাক কৃষি পৰিদৰ্শক হিচাপে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিছিলে, সেই সন্দৰ্ভত কি ক'ব? হয়, মই একেৰাহে 40 বছৰ কৃষি বিভাগত কৰ্মৰত হৈ থাকি 2018 চনৰ 31 ডিচেম্বৰ তাৰিখে মই অৱসৰ লৈছিলোঁ আৰু অৱসৰৰ পাছত ডিপাৰ্টমেণ্টে মোক এই সম্বৰ্ধনা জনাইছিল। ইয়াৰ আগতে আৰু এটা উল্লেখনীয় বিষয় আছে। মই চাকৰি কৰি থকা অৱস্থাত 1990 চনত অসম চৰকাৰৰ কৃষি বিভাগে প্ৰতিখন জিলাৰ পৰা একোজনকৈ শ্ৰেষ্ঠ কৃষি কৰ্মী নিৰ্বাচন কৰিছিল আৰু সেই বছৰ মোক অসম চৰকাৰৰ কৃষি বিভাগে শোণিতপুৰ জিলাৰ শ্ৰেষ্ঠ কৃষি কৰ্মী হিচাপে মনোনীত কৰি মোক এখন স্বীকৃতি পত্ৰ আৰু নগদ 5,000 টকা সহ প্ৰদান কৰি মোক স্বীকৃতি দিছিল আৰু এই স্বীকৃতি দিছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অডিটৰিয়াম।